ফ্ৰেণ্ডছ আজি মই ডিছকাছ কৰিম পেপাৰ 2 যি কুৱেশ্যন দিলে এক্সামিনাৰে এই সলিউশ্যনটো জি কে কেনেকুৱা আছিল জি কে গোটেইকেইটা আপোনালোকে ইয়াৰ সলিউশ্যন পাব মেথছৰখিনি বনাই দিম ৰিজনিং কেনেকুৱা আহিছিল ইংলিছ কেনেকুৱা দি আছে গোটেইকেইটা ডিছকাছ কৰিম এইটোৱে চিলেবাছ আৰু বেলেগ চাব নালাগে এই পেপাৰখিনি চালে এইটো চিলেবাছটো কমপ্লিট হৈ যাব মই প্ৰথম পেপাৰটো আগতে ডিছকাছ কৰিছিলোঁ এতিয়া পেপাৰ 2টো ল'লোঁ গ্ৰেড 4ৰ যি এক্সামখিনি হ'ল তাতে দুটা পেপাৰে দিলে এটা পেপাৰ 1 এণ্ড পেপাৰ 2 অ'কে তো পেপাৰ 2টো আজি ডিছকাছ কৰিম কেনেকুৱা কুৱেশ্যন দিছিল এক্সামিনাৰে জি কেটো ষ্টাৰ্ট কৰিলোঁ গ্ৰীষ্মকালীন অলিম্পিক পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলীট কোন আছিল প্ৰথমগৰাকী এথলীট ইয়াত দুটা লেংগুৱেজ ইউজ কৰিম বাইলেংগুৱেল এটা হ'ল ইংলিছ মিডিয়ামৰ তেখেতে অলপ অসুবিধা ফিল কৰে অসমীয়াত হু ইজ দ্য ফাৰ্ষ্ট এথলীট ফ্ৰম দ্য আছাম টু উইন দ্য মেডেল ইন দ্য ছামাৰ অলিম্পিক অ'কে ছামাৰ অলিম্পিকত কোনে মেডেল লাভ কৰিছিল প্ৰথম এথলীটটো আছিল লভলীনা বৰগোহাঁই অ'কে লভলীনা বৰগোহাঁই অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ লভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যনটো কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল দ্য ৰংঘৰ ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰিজন অফ তেতিয়া আহোম ৰজা কোনে আছিল তেতিয়া হ'ল ৰুদ্ৰসিংহা অ'কে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহাৰ ওপৰত বহুত ধুনীয়াকৈ পঢ়িব লাগিব আহোম কিং কাৰণ বহুত কেইটা নিৰ্মাণ কৰিলে বহুত বিল্ডিং বহুত তলাতল ঘৰ ৰংঘৰ আৰু এনেকুৱা বহুত কেইটা ফেমাছ এতিয়ালৈকে টুৰিজম এইটো হৈ গৈছে এতিয়া মানে বহুত ইম্পৰ্টেণ্ট হ'ব অসমৰ মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত 3 নম্বৰ কুৱেশ্যন অসমৰ মহিলা বিদ্যালয় অপশ্যন নম্বৰ চি যোৰহাট অ'কে যোৰহাট অপশ্যন নম্বৰ চি ইংলিছ মিডিয়ামে এইটো অলপ চাই ল'ব ৱেৰ ইজ ওমেন্স ইউনিভাৰ্চিটি লোকেটেড যোৰহাট নেক্সট শ্ৰীৰামপুৰ কোন ৰাজ্য শ্ৰীৰামপুৰ ঠাইখনে কোনখন ৰাজ্যত সংযোগ কৰে মানে যোগ কৰে কোন ৰাজ্যৰ লগত সংযোগ কৰে সেইটো হ'ল আপোনালোকে জানে পশ্চিম বংগাল ৱেষ্ট বেংগল অ'কে উইচ ষ্টেট ডজ শ্ৰীৰামপুৰ কানেক্টেড উইথ আছাম এইটো হ'ব ৱেষ্ট বেংগল অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ নিম্নলিখিত কোন চহৰৰ সাগৰীয় বন্দৰগাহ হ'ব লাগে ইয়াতে সাগৰীয় বন্দৰগাহ আছে নিম্নলিখিত কোন চহৰত এইটো হ'ব কোচিনত সাগৰীয় বন্দৰগাহ আছে নেক্সট কুৱেশ্যন জাপানৰ মুদ্ৰা হৈছে এইটো পঢ়িবই লাগিব মুদ্ৰা মানে কেপিটেল এণ্ড কাৰেঞ্চি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ষ্টেটিক্স জি কে অ'কে কেপিটেলবিলাকো পঢ়িব লাগিব কাৰেঞ্চিবিলাকো পঢ়িব লাগিব এইবিলাকে দিয়ে আছে এটা কুৱেশ্যন আপোনালোকে পাবই এইটো এক্সামত 6 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিম জাপানৰ মুদ্ৰা হ'ল ইয়েন জাপানৰ ইয়েন অ'কে দ্য কাৰেঞ্চি অফ জাপান ইজ বি নম্বৰ ইয়ান নেক্সট হ'ল পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো যুক্তি সত্য পবিতৰা ৰাষ্ট্ৰীয় অভয়াৰণ্য জানে আপোনালোকে তাৰ ওপৰত কেইটামান ষ্টেটমেণ্ট দি আছে সেই ষ্টেটমেণ্টৰ ওপৰত কোনটো সত্য সেইটোহে আমাক দিব লাগে 4টা অপশ্যন দিছে সেইটো এনচাৰখিনি হ'ব ডাইৰেক্ট মই এনচাৰে ডিছকাছ কৰিছোঁ এনচাৰ অপশ্যন ডি এই হৈছে মৰিগাঁও জিলাত অৱস্থিত এটা বন্যপ্ৰাণী অভয়াৰণ্য इंग्लिश मीडियम वाला देख सकता है इंग्लिश मीडियমৰ যিমানকেইটা ষ্টুডেণ্ট তেখেতে নিজৰ এইটো চাই ল'ব উইচ অফ দ্য ফ্ল'য়িং ইজ দ্য ট্ৰু এবাউট পবিতৰা এইটো হ'ব ইট ইজ দ্য ৱাইল্ড লাইফ চেঞ্চুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট অ'কে তাৰপিছত আৰু এটা ষ্টেটমেণ্ট দি আছে এইটো ধুনীয়াকৈ দিলে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী মানে গুৱাহাটীৰ সন্মুখত কোনটো হ'ব সেইটো হ'ব চৰাইঘাট দলং অ'কে চৰাইঘাট দলং নেক্সট কুৱেশ্যন নিম্নলিখিত ব্ৰহ্মাণ্য থিয়েটাৰৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি সেইটো হ'ব কহিনুৰ থিয়েটাৰটো আটাইতকৈ পুৰণি অপশ্যন নম্বৰ এ ইজ টু ৰাইট এনচাৰ কহিনুৰ থিয়েটাৰ নেক্সট এইটো কিন্তু ইম্পৰ্টেণ্ট এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াত গোটেই মিক্স আছে নম্বৰ 10 মোৰ আপোনাৰ দেশ সংগীতটি কোনে সুৰাৰোপিত কৰিছিল লিখিছিল কোনে সেইটো মোৰ আপোনাৰ দেশ সেইটো লিখিলে লক্ষীনাথ বেজবৰুৱা কিন্তু সেইটো সুৰাৰোপিত কোনে কৰিছে সেইটো হ'ল কমলা প্ৰসাদ
আগৰৱালা সো আপোনালোকে ডাইৰেক্ট লক্ষীনাথ বেজবৰুৱা দিলে নহ'ব এনসাৰ হ'ব কমলা প্ৰসাদ আগৰৱালা ওকে হু কম্প'জ দ্য টিউন ইয়াত মেনশ্যন কৰিলে কম্প'জ দ্য সং এনেকৈ দিয়া নাই টিউন অমৰ আপোনাৰ দেশ কমলা প্ৰসাদ আগৰৱালা আৰু লিখিলে কোনে আছিল অথৰ এইটো লক্ষীনাথ বেজবৰুৱা 11 নম্বৰ অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইত প্ৰকাশ হৈছিল কোন ঠাইত প্ৰকাশ হৈছিল শিৱসাগৰৰ পৰা এইটো প্ৰকাশ হয় ওকে অৰুণোদয়টো The Arunodaya, the first Assamese language magazine was published from Shivsagar. মুখস্থ ৰাখিবা এইটো শিৱসাগৰ এইটো বহুত বাৰ দিলে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন আছিল কোন লেখকে জ্ঞানপীঠ বঁটা প্ৰথমে প্ৰাপ্ত কৰিলে সেইটো হ'ব 12 নম্বৰৰ কোৱেশ্চনৰ এনসাৰ হ'ব ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ওকে অপশ্যন নম্বৰ ডি হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1942 চনৰ ভাৰতৰ ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা কৰা ঠাইখন কোনটো সেই ঠাইখন এইটো 1942 চনত এইটো মুখস্থ ৰাখিবা এটা এনে এক্সট্ৰা কোৱেশ্চন হৈ গ'ল ভাৰতৰ ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হয় 1942 তেতিয়াই পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা কৰিলে এইটো এনসাৰ হ'ব গহপুৰত হত্যা কৰিলে এইটো ঠাইখিনিহে ইয়াত দিব লাগে তো গহপুৰ হ'ব অপশ্যন নম্বৰ এ ঠিক আছে অপশ্যন নম্বৰ এ অসমীয়া ভাষা উন্নতি সাধনী ইয়াত হ'ব ফিলিং দ্য ব্লেঞ্চে পূৰণ কৰিব লাগে কি হ'ব কৰণ হ'ব বহুমুখী হ'ব বিস্তাৰণ হ'ব এইটো নহয় এইটো ক্লাছ 10ৰ কোৱেশ্চন ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ পৰা এই কোৱেশ্চনখিনি দি দিছে অসমীয়া ভাষা উন্নতি সাধনী হবাৰ খালী ঠাইৰ পূৰ কৰিবৰ শুদ্ধ কৰাটো লিখা এইটোৱে সেইটো হ'ব খালি জাষ্ট ইমানে দিলে ষ্টেটমেণ্টটো অসমীয়া ভাষা উন্নতি সাধনী হ'ব সেই ক্লাছ 10ৰ আৰু 9ৰ যিমান কেইটা সোশ্যাল এইটো পঢ়ি ল'ব ক্লাছ 6 7 গোটেইকেইটা পঢ়িব লাগে তাতে ভাল এনচিআৰটিটো কভাৰ কৰিলে ভাল হ'ব নেক্সট এইটো 14 নম্বৰ হ'ল 15 নম্বৰ ডিছকাছ কৰিম আমি বাল্মীকি ৰামায়ণে অসমীয়াত অনুবাদ সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছে সপ্তকাণ্ড ৰামায়ণখন কোনে লিখিছিল এইটো হ'ল মাধৱ কন্দলি অপশ্যন নম্বৰ চি এইটো কিন্তু UPSCত কোৱেশ্চন আহিছে আগত কিন্তু পুৰণি কোৱেশ্চন এইবিলাক UPSCৰ পৰা উঠাই এক্সামিনাৰে দিলে আমাক সো অপশ্যন নম্বৰ চি ওকে হু ৰোট সপ্তকাণ্ড ৰামায়ণ এ ট্ৰান্সলেট অফ বাল্মীকি ৰামায়ণা ইন আছামিজ সো মাধৱ কন্দলি ওকে অপশ্যন চি 16 নম্বৰ আমাৰ ৰাজ্যিক চিৰিয়াখানা আৰু উদ্যানখন ক'ত অৱস্থিত এইটো গুৱাহাটী ক'ত হ'ব গুৱাহাটীত অৱস্থিত অপশ্যন নম্বৰ চি অগেইন ৰাইট এনসাৰ নেক্সট 17 নম্বৰ পখিলাৰ জীৱন চক্ৰ নিম্নলিখিত কোন অন্তৰ্ভুক্ত নহয় পখিলাৰ সেইটো কণী হয় এইটো হয় কিন্তু ইয়াত মেনশ্যন কৰা হ'ল নহয় বুলি পখিলা যে এইটো জীৱন চক্ৰ তাৰ ভিতৰত কোনটো নহয় এনেকা ক'লে পলু সেইটোও হ'ব লেটা সেইটোও হ'ব এইটো এনসাৰ এইটো নহ'ব সো ইয়াত ক'লে নহয় বুলি তেনেহ'লে যদি নহয় বুলি ক'লে তেনেহ'লে অপশ্যন নম্বৰ ডি হ'ব লালুকি মুখস্থ ৰাখিবা লালুকি কণীটো হয় লেটাও হয় পলু হয় কিন্তু লালুকি নহয় সো নেক্সট 18 নম্বৰ বহুত ধুনীয়া কোৱেশ্চন এইটো জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ অনুষ্ঠান কোন অসমীয়া চলচ্চিত্ৰ প্ৰথমে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ মই এইটো বেংগলীটো ৰিড কৰিলোঁ একো নহয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ পূৰ্ণাংগ দীৰ্ঘৰ বল চৰিব এইটো সৰ্বশ্ৰেষ্ঠ বল চৰিব কিতাপ লাভ কৰা প্ৰথম অসমীয়া কোনে আছিল সেইটো হ'ব হালধীয়া চৰাই বাওধান খাই এইটো UPSCৰ কোৱেশ্চন UPSCত কোৱেশ্চনখিনি আহিছে হালধীয়া চৰাই বাওধান খায় ওকে নেক্সট 19 নম্বৰ কোৱেশ্চন টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত নগৰখন কোনটো হৈছে 19 নম্বৰ অপশ্যন নম্বৰ বি যোৰহাট ওকে অপশ্যন নম্বৰ বি যোৰহাট নেক্সট অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত
সৈনিক স্কুল অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত এইটো গোৱালপাৰা ওকে গোৱালপাৰা ডিস্ট্ৰিক্ট নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত নুমলীগড় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এ নম্বৰ গোলাঘাট ওকে মুখস্থ কৰিবা এইটো এ নম্বৰ গোলাঘাট জাষ্ট এইটো ভিডিঅ'টো চাই থাকা আৰু বাছ এনেকা এইটো মুখস্থ হৈ যায় বহুতকেইটা কাৰণ তাতে আপোনালোকে MCQ বিলাকৰ অপশ্যনবিলাক পাব আপুনি এই তাতে ডাইৰেক্ট পাব এইবিলাক আৰু অপশ্যনখিনিও যদি এক্সামিনাৰে দিয়ে এনেকাই দিয়ে ডাইৰেক্ট সেইটোৱে উঠাই কিনি আকৌ দি দিব আৰু এইবিলাক আগৰ কোৱেশ্চন ৰিপিট কৰিলে সৌৰজগতত আটাইতকৈ গ্ৰহ কোনটো গ্ৰহ সৌৰজগতত কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থিত হ'ব এইটো হ'ব মংগল আপোনালোকে এই সিকুৱেন্সটো মনত ৰাখিব বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এনেকা বুধ এইটো হ'ব বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি ওকে তেনেহ'লে ইয়াত কি ক'লে পৃথিৱী আৰু বৃহস্পতি সেইটো হ'ল পৃথিৱী আৰু সেইটো হ'ল বৃহস্পতি তাৰ মাজত হ'ল মংগল সেইটোৱে ওকে নেক্সট কোৱেশ্চন সিকুৱেন্সটো মনত ৰাখিবা 23 নম্বৰ কোন গৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাঙ্কন কৰিছিল সেইটোতো সকলোৱে জানে পিংগলি বেংকিয়া সেইটো হ'ল অপশ্যন নম্বৰ বি ৰাইট এনসাৰ নেক্সট 24 নম্বৰ ইংলিছত ডি আছে হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া বহুত ধুনীয়া কোৱেশ্চন এইটো সায়েন্সৰ নেম্বু আৰু আমলখি কোনবিধ খাদ্য প্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায় সেইটো হ'ল ভিটামিন চি নিম্বুত আপোনালোকে কি পায় ভিটামিন চি অপশ্যন নম্বৰ এ ৰাইট এনসাৰ ভিটামিন চি ভাৰতীয় বংগোৎসৱ বৰ্ডৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল সেইটো হ'ল কল্পনা চাওলা ইজ দ্য ৰাইট এনসাৰ প্ৰথম মহিলা অন্তৰিক্ষ মে এইখিনি ক'লে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ন ওমেন टू गो टू स्पेस हेतु होबो कल्पना चावला अंतरिक्ष में जाने वाली प्रथम भारतीय मूल महिला हेतु होबो कल्पना चावला हेतु होल कारेंट अफेयर्सर क्वेश्चन এনেকা দিছিল এতিয়া চাইলো কেনেকা क्वेश्चन বিলাক বনাই আছে কারেন্ট अफेयर्सर ভিতৰত 2022 চনত ফ্ৰেঞ্চ ওপেন প্ৰতিযোগিতাত পুৰুষৰ চিংল শাখাৰ কোন জয়লাভ কৰিছিল हेतु कारेंट अफेयर्सर क्वेश्चन ऑप्शन नंबर डी राफेल नाडाल हु won the men's single at the French Open 2022 राफेल नाडाल झारखंडर राजधानी कोनटू हबो ऊपर एटा पालू कारेन्सी एटिया हल कैपिटल टू कैपिटल एंड कारेन्सी स्टैटिक्स जी के मोस्ट इम्पोर्टेंट पार्ट हबो अखमर जी जिमान केटा एग्जाम बिलाक होय ताते दी थाके झारखंडर राजधानी हबो रांची ओके झारखंडर राजधानी हबो रांची हेतु क्वेश्चन टू रीड करा भारतर होनर खनिर सौते जड़ित ठाईखन कोनटू हबो भारतर होनर खाद्यांश बिलाक बुली कब पारो हेतु कोनटू हबो चारिटा ऑप्शन डी आछे 28 नंबर बी नंबर ऑप्शन राइट हबो कोलार ओके कर्नाटकत हेतु अवस्थित कर्नाटकर कोलार ठाईटू भारतर होनर खनिर सौते जड़ित ठाई एखन ইয়াত মেনশন কৰিছে জাস্ট কোনটো ঠাই হ'ব এটোহে আমাক দিব লাগে নেক্সট 29 নম্বৰ কোশ্চেন কোন ঠাইত ভাৰতে ইয়াত প্ৰথমে পৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল 29 নম্বৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনসাৰ পোখৰাণ নামৰ ঠাইত পৰীক্ষণ কৰা হ'ল 30 নম্বৰ এটা ক্ৰিকেটৰ পিচৰ দুই সমূহৰ মাজৰ দূৰত্ব মানে এটা স্টামৰ পৰা আৰু এটা স্টামৰ মিডলত কিমান দূৰত্ব হয় এটো হে দূৰত্ব 22 গজ ভেৰি ইম্পৰ্টেন্ট এটো কিন্তু এসএসসি কোশ্চেনটো আইছে ৰিসেন্ট এক্সাম খিনি হল এই 22ত হল মাৰ্চত এপ্ৰিলত এনেকা এক্সাম খিনি হল তাতে এই কোশ্চেনটো দিলে সেম কোশ্চেন মাজৰ দূৰত্ব কিমান হ'ব 22 গজ এতিয়া হল 30 নম্বৰ টু হৈ গল 31 নম্বৰ
2022 চনৰ 1 জানুৱাৰী তাৰিখত অনুযায়ী আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি কোনে আছিল? এইটোতো জানে, তেখেতে এতিয়াও আছে, সেইটো হ'ল জ' বাইডেন। এতিয়া হ'ল 31 নম্বৰটো শেষ হ'ল 32। কুৱেশ্যনখিনি হ'ল 32 নম্বৰ। গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? এই পাইথাগোৰাছ সেইটো গণিতজ্ঞ এজন আছিল, আৰু সেই সিহঁতৰ নামেই পাইথাগোৰাছ থিয়ৰমটো ওলাল। সেইটো হ'ল ৰাইট এংগেল ট্ৰায়েংগলৰ ওপৰত আমি পাইথাগোৰাছ থিয়ৰমটো ইউজ কৰোঁ। যেনেকৈ ইয়াত এ বি আৰু চি, এইটো আমি মেথছ যেতিয়া কৰিম তেতিয়া মই এইটো শিকাই দিম। এ বি চি, তে ইয়াত মই পাইথাগোৰাছ থিয়ৰমটো ইউজ কৰোঁ। এ চি স্কুৱাৰ ইজ ইকুৱেল টু এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ। এইটো কিয় ইউজ কৰা হয়, সেইটো এক্সামিনাৰে দুটা ৰেচিঅ' বা দুটা ভেলু দি দিব। যেনেকৈ ইয়াত এটা 5, ইয়াত এটা 4 দিলে, ইয়াত 3 দিলে, ক'ব যে হোৱাট ইজ দ্য ভেলু অফ এ চি, এনেকুৱা। সেইটো পাইথাগোৰাছ থিয়ৰম। সেইটো কোনে দিছিল? এই পাইথাগোৰাছ মানুহে গণিতজ্ঞই দিছিলে। সেইকাৰণে ইয়াত ষ্টেটমেণ্টটো কোনটো ৰাইট হ'ব? সমকোণ ত্ৰিভুজ, মানে ৰাইট এংগেল ট্ৰায়েংগল, সমকোণ ত্ৰিভুজ বাহুৰ সমূহত দীৰ্ঘ সম্বন্ধ। অ'কে, সেইটোৱে হ'ব 33 নম্বৰ। নিম্নলিখিত উৎসসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? কোনটো হ'ব? 33 নম্বৰ, অপশ্যন নম্বৰ ডি হ'ব। অ'কে, কান ফেষ্টিভেল। 34 নম্বৰ। আমাৰ খাদ্যত নিম্নলিখিত কোনবিধ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়? মানে গইটাৰ বুলি কোৱা হয়, সেইটো আয়ডিনৰ, যদি আয়ডিন কম হ'লে এইটো গইটাৰ ৰোগ। আপোনালোকে জানে গলাৰ ছাইডত সেইটো ফুলি যায়, এনেকুৱা গইটাৰ ৰোগ। সেইটো আয়ডিনৰ অভাৱ থাকিলে এনেকুৱা ৰোগখিনি হয়। এইটো খুব খাৰাপ বেমাৰখিনি। লতা মংগেশকৰ প্ৰীতিৰ নাম কি আছিল? এতিয়া লতা মংগেশকৰ যে সেই প্ৰীতিৰ নামটো ইয়াত সুধিলে, এইবিলাক আমি ৰেণ্ডমলি কুৱেশ্যন বুলি ক'ব পাৰোঁ, ৰেণ্ডমলি উঠাই দিয়ে এক্সামিনাৰে। চ' সেইটো হ'ব দীনানাথ। অ'কে, দীনানাথ মংগেশকৰ, লতা মংগেশকৰৰ দীনানাথ মংগেশকৰ। নেক্সট 36 নম্বৰ। কুৱেশ্যনখিনি চাব কেনেকৈ কুৱেশ্যন দিলে। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি আৰু লেখিকা কোনে আছিল? পদ্মশ্ৰী বঁটা লাভ কৰা। অ'কে, সেইটো হ'ব নলিনী বালা দেৱী। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নলিনী বালা দেৱী। তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিলে। 37 নম্বৰ। ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভণি হয়? সেইটো উত্তৰাখণ্ডৰ পৰা। চিপকো আন্দোলনটো আপোনালোকে পঢ়িছা, এবাৰ কিন্তু ৰিড কৰিবা। এইটো ডাইৰেক্ট এইটো নেটত চাৰ্চ কৰি চিপকো আন্দোলন, চিপকো মুভমেণ্ট, সেইটো কেনেকুৱা হ'ল, কিমান চনত হ'ল, কোনে মেইন লিড কৰিলে তাতে, আৰু কিয়ৰ কাৰণে এইটো আৰম্ভণি হ'ল, এই গোটেইকেইটা আপোনালোকে ইনফৰ্মেশ্যনটো অলপ লৈ ল'ব। সেইটো উত্তৰাখণ্ডৰ পৰা আৰম্ভণি হ'ল চিপকো আন্দোলন। 38 নম্বৰ। ভাৰতৰ সংসদৰ সদস্য হ'বলৈ নিম্নলিখিতসমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয়? ইয়াত আকৌ মেনশ্যন কৰিলে, এইটো বহুত ইম্পৰ্টেণ্ট নহয় বুলি। যদি আপুনি সংসদৰ সদস্য হ'বলৈ বিচাৰে, তেনেহ'লে আমাক কি পূৰণ কৰিব লাগে সেইটো আগে জানি লোৱা। সিহঁতৰ বয়স কিমান হ'ব লাগে? 25 বছৰৰ কম হ'ব নালাগে। ভাৰতৰ এজন নাগৰিক হ'ব লাগে। ভাৰতৰ কোনো এটা সংসদীয় সমষ্টিৰ ভোটাদান হ'ব লাগিব। কিন্তু সেইটো নহয়, ক্লাছ 10 পাছ কৰিব লাগিব, সেইটো কম্পালচৰি নহয় বুলি। অ'কে, সেইটো কম্পালচৰি নহয়। চ' ইয়াত ক'লে নহয় বুলি, তেনেহ'লে অপশ্যন নম্বৰ ডি হে ৰাইট হ'ব। 39 নম্বৰ। কুৱেশ্যনখিনি ৰিড কৰা। কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰিলে? গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে বনাইছিল? শ্বেৰ শ্বাহ ছুৰী। অ'কে, এইটো এটা সম্ৰাট, বহুত পাৱাৰফুল সম্ৰাট আছিল তেতিয়া। শ্বেৰ শ্বাহ ছুৰীয়ে বহুত ধুনীয়া নিৰ্মাণ কৰিছিল, মানে ফেমাছ বুলি ক'ব পাৰোঁ। তেখেতে মানে লংগেষ্ট দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড সেইটো নিৰ্মাণ কৰিলে শ্বেৰ শ্বাহ ছুৰী। নেক্সট কুৱেশ্যন 40 নম্বৰ।
ভাৰতৰ সংবিধানত অষ্টম অনুসূচীত নিম্নলিখিতসমূহ কোনটো অন্তৰ্ভুক্ত নহয়? এইট শেডিউলত বহুতকেইটা ভাষা 22 ভাষা ইনক্লুড কৰা হৈছে। তাতে আমি বড়ো এইবিলাক হয়তো পাম, মেথলি পাম, সান্তালি পাম। ইয়াত কিন্তু অন্তৰ্ভুক্ত নহয়, কাৰ্বি অন্তৰ্ভুক্ত নহয়। কাৰ্বিৰ ভাষাটো আমি এই 8 শেডিউলত নাপাওঁ। অ'কে, নাপাওঁ তাতে। সেইটো হ'ল 8 শেডিউলত হিন্দী পাব আপোনালোকে, এইটো তেলেগু পাব, পাঞ্জাবী পাব, তাৰপিছত নেপালী পাব, এই বড়ো পাব, মৈথিলি পাব, এই গোটেইকেইটা পাব। কিন্তু এই কাৰ্বি তাতে অন্তৰ্ভুক্ত নহয় সেই ভাষাটো। চ' এইটো কনষ্টিটিউশ্যনৰ কুৱেশ্যন, অ'কে, পলিটিকেল চায়েন্সৰ। তে 41 নম্বৰ কুৱেশ্যন, 42 শেষ হ'ল, 41 কোন বৰ্ষত AFSPA গৃহীত হৈছিল? মানে ফুল ফৰ্মটো হ'ল আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট। এতিয়া কেতিয়া লাগু কৰা হ'ল? এইটো হ'ব 1958। অ'কে, নেক্সট 42 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উত্তৰ পূৰ্ব ভাৰতৰ ৰাজ্যসমূহৰ বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে? এইটো হ'ল অপশ্যন নম্বৰ চি, আৰ্টিকল নম্বৰ 371, আৰ্টিকল 371। 43 জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া, এইটো বুক এক্সট্ৰা এইটো মুখস্থ ৰাখিবা। ডিস্কভাৰী অফ ইণ্ডিয়া বুকটো কোনে লিখিছে? অথৰটো কোন? হ'ল জৱাহৰলাল নেহৰুৱে। তেখেতে সেই বুকটো ক'ত লিখিছিল? সেইটো হ'ল মানে ঠাইটো ইয়াত ক'লে, কোন ঠাইত লিখিলে? অপশ্যন নম্বৰ ডি। অ'কে, অপশ্যন নম্বৰ ডি, আহমেদনগৰ কিলা, দ্য ফৰ্ট। এতিয়া 44টো, নিম্নলিখিত ঠাইসমূহৰ ভিতৰত কোনখন ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিলে? GI টেগৰ ওপৰত এটা কুৱেশ্যন দিছিল আমাৰ অসমত। GI টেগটো ক'ত আৰু কিহৰ ওপৰত লাভ কৰিলে? এইটো এক্সট্ৰা কিন্তু এইটো মুখস্থ কৰিবা। চ' GI টেগ এইটো কিন্তু মেনশ্যন কৰিলে লিচুৰ বাবে, এনেকৈ মেনশ্যন কৰিব লিচুৰ বাবে। তেজপুৰে লিচুৰ বাবে GI টেগ লাভ কৰিলে। এই তেজপুৰ ডিষ্ট্ৰিক্টটো কিহৰ লাভ কৰিলে? এইটো GI টেগ, এইটো লিচুৰ বাবে। $45 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থা সংস্কাৰ সাধনাৰ বাবে জনাজাত? শিক্ষা ব্যৱস্থাৰ সেইটো লৰ্ড মেকুলে। 45 অপশ্যন নম্বৰ ডি। 46 অৰুণোদয় নামৰ অসমীয়া আঁচনিখন প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয়। অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট। ন 46 অৰুণোদয়, এইটোৱে হ'ব অপশ্যন নম্বৰ এ। সেইটো এটা স্কিম। 47 নম্বৰ এটা স্কিমৰ ওপৰত এটা কুৱেশ্যন দি আছে। স্কিম এটা টপিক হৈ গ'ল। এই স্কিম গোটেইকেইটা স্পেচিয়েলি অসমৰ যি স্কিমবিলাকে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই যি ইমপ্লিমেণ্ট কৰিলে, সেই গোটেই স্কিমটো আমাক পঢ়িব লাগিব। ইয়াত ক'লে যে অসম চৰকাৰে ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ শৃংখলিতকৰণৰ আঁচনিখন কি নামেৰে জনাজাত, কি নাম দিছিল? এইটো বসুন্ধৰা স্কিম দিলে আমাৰ চৰকাৰে। সেইটো শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এটা কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিয়া নাটৰ ৰূপটো কি নামেৰে জনাজাত? সেইটো হ'ব অংকীয়া নাট। অংকীয়া নাটৰ নামেৰে জনাজাত। নেক্সট, আৰু এবাৰ এক্সামিনত দিছিলে শংকৰদেৱৰ জন্ম মৃত্যু, এইটো লাগে, ইয়াৰবিলাক আমাক দিয়ে। চ' 49 নম্বৰ, নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ। মধুপুৰ সত্ৰ পশ্চিমবংগত অৱস্থিত, ৱেষ্ট বেংগলত। অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয়? সেইটো দিশাহে আমাক দিব লাগে। সেইটো জানে, পূৰ্বৰ পৰা আৰম্ভণি হৈ পশ্চিমলৈ যায় ব্ৰহ্মপুত্ৰটো।
অৰুণাচলৰ পৰা সেই অসমত সোমাই অসমৰ পৰা ওলাই বাংলাদেশত এনেকা তেনে হ'ল পূৰ্বৰ পৰা লৈ পশ্চিমলৈকে বয়। এতিয়া হ'ল 51 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষ মোগল সম্ৰাটৰ প্ৰতিষ্ঠাত কোন কৰিছিল? মোগল সম্ৰাট প্ৰতিষ্ঠা কোনে কৰিছিল? এইটো হ'ল আকবৰ। আকবৰে প্ৰতিষ্ঠা কৰিলে মোগল সম্ৰাট, মোগল ডাইনেষ্টি, মোগল এম্পায়াৰ। ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ অফ ইণ্ডিয়া? টু আকবৰ। আকবৰ নেই থা বাবৰ, এইটোতো বাবৰ হ'ব। অ'কে, চৰি বাবৰখিনি হ'ব, বাবৰ, আকবৰ নহয়। কাৰণ আমাক ছিকুৱেঞ্চটো মনত আহিছে, ছিকুৱেঞ্চটো মনত ৰাখিবা যে বাবৰ, আকবৰ, সিহঁতৰ ছান, তাৰপিছত মানে এইবিলাক ছিকুৱেঞ্চটো। 52 নম্বৰখিনি ৰিড কৰা, সেইটো কোনটো এনাৰ্জি হ'ব? অপশ্যন নম্বৰ বি, নিউক্লিয় শক্তি। এতিয়া 53, কোনে যোৰহাটৰ আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? শেহতীয়া ৰাজধানী হিচাপে ইয়াত মেনশ্যন কৰিলোঁ। অপশ্যন নম্বৰ এ, স্বৰ্গদেউ গৌৰীনাথ সিংহ। স্বৰ্গদেউ গৌৰীনাথ সিংহ। 53, 54, কোচ ৰাজ্যৰ সিংহাসন আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণ নাম কি আছিল? এইটো আমাৰ অলপ ডাউট আছে, আপোনালোকে এইটো আমাক কমেণ্ট কৰিবা। ডাউট মানে মোৰ এইটো হ'ব পাৰে শুক্লধ্বজ, মই যিমান মুখস্থ আছে তথাপি আপোনালোকে এইটো আমাক কমেণ্ট কৰিবা। অ'কে, অলপ ডাউটৰ কাৰণে মই আপোনালোকক হোমৱৰ্ক দিলোঁ, এইটো ধৰি লোৱা। 54 নম্বৰ, এইটো শেষ হ'ল। 55, জিঅ'গ্ৰাফি কুৱেশ্যন, নিম্নলিখিত কোনবিধ উদ্ভিদ পৰ্ণপাতী উদ্ভিদৰ উদাহৰণস্বৰূপে গণ্য কৰা নহয়? ইয়াত ক'লে নহয়, আমৰ গছ সেইটো হ'ব, চিমুল গছ সেইটোও হ'ব, শাল গছ সেইটোও হ'ব। পৰ্ণপাতী মানে কি? মানে নিজৰ পাতবিলাক সেইটো বছৰৰ এবাৰ কিন্তু গোটেই পাতবিলাক পৰি যায় আৰু নতুনকৈ পাত ওলায়। এনেকুৱা গছটো কোনটো নহয় বুলি ইয়াত ক'লে নহয়। সেইটো হয় শালো হয়, আম হয়, চিমুল হয়, কিন্তু এই সৰল গছটো নহয়। এইটো পাইন ট্ৰিটো নহয়। পাইন ট্ৰি আপোনালোকে চাইছা, এইটো পাহাৰত বৰফৰ ওপৰত পাইন ট্ৰি এনেকুৱা, সেইটো নহয়, পৰ্ণপাতী নহয়। 55, 56, সেইটো ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন। সাধাৰণতে কোনবিধ অঞ্চলত ঝুম খেতি কৰা হয়? ক্লাছ 6ত আমালোকে পঢ়িছিলোঁ, পাহাৰীয়া অঞ্চলত। সেইটো কি হয়? পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়। আৰু কেনেকৈ কৰা হয় এইটো জানে? ব্ৰিটিছ অধীনত ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জালিয়াৱালা বাগ হত্যাকাণ্ড একত্ৰিত হয়? জালিয়াৱালা বাগ হত্যাকাণ্ডটো কেতিয়া হ'ল? এইটো 1919, মুখস্থ ৰখা ইয়াৰটো 1919, 1919 চনত। আৰু কাৰ বিৰুদ্ধে এইটো কৰা হ'ল? এইটো হ'ল ৰয়েলা এক্ট। তেতিয়া ৰয়েল এক্ট লাগু কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্টে, ব্ৰিটিছ চৰকাৰে। আৰু এই ৰয়েলা এক্টটো কেনেকুৱা আইন আছিল? যিকোনো মানুহক সন্দেহ কৰি সেইটো উঠাইখিনি জেলত লৈ যাব, জাষ্ট সন্দেহ হ'লে উঠাই ল'ব। এনেকুৱা ৰয়েল এক্টৰ বিৰুদ্ধে জালিয়াৱালা বাগ হত্যাকাণ্ডটো হ'ল। এইটো পলিটিকেল কুৱেশ্যন। 57, 58, হাজোৰ ঠাইখিনি যি তিনি ধৰ্মৰ সংগমস্থলী মানে সংমিলন তাতে দেখা যায় হাজোত, তিনিটা ধৰ্ম, সেই তিনিটা ধৰ্মটো ছিকুৱেঞ্চটো কোনটো হ'ব? হিন্দু, শিখ এণ্ড ইছলামী। হিন্দু, শিখ, ইছলামী না হিন্দু, বৌদ্ধ? সেইটো হ'ব এনচাৰখিনি। সেইটো নহয়, বৌদ্ধ, জৈন নহয়, হিন্দু, শিখ ধৰ্ম নহয়, সেইটো হ'ব। সেইটো এনচাৰখিনি হ'ব, বৌদ্ধ ধৰ্ম হ'ব, হিন্দু ধৰ্ম হ'ব, ইছলাম ধৰ্ম। এই তিনিটা ধৰ্মৰ ছিকুৱেঞ্চ আমি এই হাজোত পাওঁ। 58 হৈ গ'ল। 59, জনস্বাস্থ্য প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে? সেইটো লোকপাল। লোকপাল হ'ব এনচাৰ, লোকপাল। 50 নম্বৰ কুৱেশ্যন, 59 নম্বৰ কুৱেশ্যন
হৈ গ'ল এতিয়া 60 লাষ্ট কুৱেশ্যন ভাৰতীয় সংবিধান কোনটো অনুসূচী অধীনত উক্ত কাছাৰ এইটো হ'ব 6 শেডিউল 2 কাছাৰ আমাৰ BTC এইটো 6 শেডিউল হ'ব 6 অনুসূচী হ'ব 6 ওকে 8 নহয় 8 নহয় 6 ইমানে কেইটা আছিল তাৰপিছত মই ডাইৰেক্ট এইটো এতিয়া মেথছখিনি ডিছকাছ কৰিম এতিয়া নহয় এইটো মেথছটো বনাই দেখাব লাগিব কেনেকা হয় আৰু মেথছটো কৰিবা মেথছটো নকৰিলে কিন্তু কেতিয়াও পাছ নহয় মেথছ কৰিবই লাগিব আৰু ইংলিছটো কৰিবই লাগিব